নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত তোমালোকৰ লগত উদাহৰণৰ কিছু অংক আলোচনা কৰিছিলোঁ। আজি অনুশীলনী 6-3 অংকবোৰ সমাধান কৰি দিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা আৰু নুবুজা যদি কিবা থাকি যায় সেইবোৰ মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, নতুবা মোক হোৱাটছআপ নম্বৰত কমেণ্ট কৰি জনাবা আৰু সেই সমস্যাবোৰ সমাধান কৰি দিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম। আচোন আজি আমি অনুশীলনী অংকবোৰলৈ উভতি যাওঁ। 1 নম্বৰটো দিয়া আছে চিত্ৰ 6.39। এই চিত্ৰটোত ত্ৰিভুজ PQR এই ত্ৰিভুজটোৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বঢ়াই দিয়া হ'ল। PQ ডালক আমি S লৈ বঢ়াই দিছোঁ আৰু RQ ডালক আমি T লৈ বঢ়াই দিছোঁ। যদি এংগল SPR ইকুৱেল টু 135 ডিগ্ৰী আৰু এংগল PQT ইকুৱেল টু 110 ডিগ্ৰী, তেন্তে এংগল PRQ মান নিৰ্ণয় কৰা। এংগল PRQ এই কোণটোৰ মান নিৰ্ণয় কৰিব লাগে। ইয়াৰ দুটা কোণৰ মান দিয়া আছে। আমি কেনেকৈ কৰিম চাওঁ। প্ৰথমতে আমি চিত্ৰটো আঁকি ল'ম। আমি চিত্ৰটো আঁকি ল'লোঁ। এই PQR এটা ত্ৰিভুজ। এই ত্ৰিভুজটোক PQ ডালক S বিন্দুলৈ বঢ়াই দিলোঁ আৰু QR ডালক T বিন্দুলৈ বঢ়াই দিলোঁ। তাৰপিছত আমাক কি দিয়া আছে চাই লৈছোঁ। যে বঢ়াই দিয়াৰ পিছত আমাৰ দুটা কোণৰ মান দিয়া আছে। এংগল SPR ইকুৱেল টু 135 ডিগ্ৰী আৰু এংগল PQT ইকুৱেল টু 110 ডিগ্ৰী। আমি নিৰ্ণয় কৰিব লাগে এংগল PRQ। SPR এই কোণটোৰ মান দিয়া আছে 135 ডিগ্ৰী আৰু PQT এই কোণটোৰ মান দিয়া আছে 110 ডিগ্ৰী। এতিয়া আমি সেইকাৰণে লিখি ল'ম এতিয়া যে দিয়া আছে এংগল SPR ইকুৱেল টু 135 ডিগ্ৰী। এইটো আমাক দিয়া আছে। তাৰপিছত দিয়া আছে এংগল PQT ইকুৱেল টু 110 ডিগ্ৰী। হ'ল আমাক উলিয়াব দিছে PRQ এই কোণটোৰ মান আমি নিৰ্ণয় কৰিব লাগে। এংগল PRQ ইকুৱেল টু what? আমি যদি চাওঁ এইডাল PQ নামৰ যিডাল ৰেখা আছিলে, ৰেখাখণ্ড আছিলে, সেই ৰেখাখণ্ডডালক আমি বঢ়াই দিছিলোঁ S বিন্দুলৈকে। ইয়াৰ পৰা ইয়ালৈকে আমি যদি চাওঁ, ইয়াত এটা ৰৈখিক জোৰ হৈ আছে। এযোৰ ৰৈখিক জোৰ হৈছে যাৰ মান 180 ডিগ্ৰী হ'ব। কাৰণ আমি আগতেই পাইছোঁ যে ৰৈখিক জোৰ হ'ব লাগিলে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব বা 180 ডিগ্ৰী হ'ব লাগিব। গতিকে এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী। এটাৰ মান দিয়া আছে 135 ডিগ্ৰী, আনটো উলিয়াব লাগিব। এতিয়া আমি লিখিম সেইকাৰণে। এতিয়া এংগল SPR প্লাছ এংগল RPQ ইকুৱেল টু 180 ডিগ্ৰী আৰু ব্ৰেকেটৰ ভিতৰত লিখি দিম ৰৈখিক জোৰৰ স্বতঃসিদ্ধ হৈছে। তাৰপিছত আমাৰ মান দিয়া আছিলে SPR এংগল SPR মান দিয়া আছে 135 ডিগ্ৰী। সেইটো ইয়াত পাতি দিলোঁ 135 ডিগ্ৰী প্লাছ এংগল RPQৰ মান নাই 180 ডিগ্ৰী। ইয়াত ব্ৰেকেটৰ ভিতৰত লিখি দিম যিহেতু এংগল SPR ইকুৱেল টু 135 ডিগ্ৰী দিয়া আছে। হৈছে। তাৰপিছত আমি পক্ষান্তৰ কৰিম 135 ডিগ্ৰীটোক। ইফালে লিখিম RPQ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। প্লাছ আছিলে, সিফালে যাওঁতে মাইনাছ হৈ গৈছে। তাৰপিছত RPQ ইকুৱেল টু 10ৰ পৰা 5 গ'লে 5, 7ৰ পৰা 3 গ'লে 4, 45 ডিগ্ৰী হ'ব RPQ মান। আৰু এইটোক আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি ল'লোঁ বা 1 নম্বৰ বুলি ধৰি ল'লোঁ। আকৌ আমি কি কৰিম, এইবাৰ আকৌ PQT এই কোণটো আৰু
পি কিউ আৰ এই কোণটো এই দুটা কোণৰ ক্ষেত্ৰত যদি চাওঁ ইয়াতেও আমাৰ ৰৈখিক জোৰ স্বতঃসিদ্ধ প্ৰয়োগ হৈছে পি কিউ টি আৰু পি কিউ আৰ এই ৰেখাডালৰ ওপৰত কিউ আৰ নামৰ ৰেখাখণ্ড বা ৰেখাডালৰ বঢ়াই দিছিলোঁ টি বিন্দুলৈকে ইয়াতে ৰৈখিক জোৰ হৈছে গতিকে এইটো আমি এবাৰ পাতিম আকৌ এংগল পি কিউ টি প্লাছ এংগল পি কিউ আৰ ইকুৱেল টু 180 ডিগ্ৰী আৰু ব্ৰেকেটৰ ভিতৰত লিখি দিম ৰৈখিক জোৰৰ স্বতঃসিদ্ধ হৈছে ৰৈখিক জোৰৰ স্বতঃসিদ্ধ হৈ গ'ল আমাৰ মান দিয়া আছিলে পি কিউ টিৰ মান দিয়া আছে হয় নহয় পি কিউ টিৰ মান দিয়া আছে 110 ডিগ্ৰী সেইটো আমি ইয়াত পাতি দিলোঁ আৰু পি কিউ আৰৰ মান নাই আমাৰ সেইটো আমি এনেকৈ ৰাখিলোঁ 180 ডিগ্ৰী আমি ব্ৰেকেটৰ ভিতৰত লিখি দিম যিহেতু এংগল পি কিউ টি ইকুৱেল টু 110 ডিগ্ৰী দিয়া আছে হৈছে তাৰপিছত আমি এংগল পি কিউ আৰৰ মান উলিয়াব লাগিলে 180 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰীটো মাইনাছ কৰিব লাগিব মাইনাছ কৰিলে আমি পাই যাম এংগল পি কিউ আৰ ইকুৱেল টু 70 ডিগ্ৰী এইটো আমি 2 নম্বৰ বুলি ধৰি ললোঁ হৈছে এতিয়া আমি ত্ৰিভুজটোলৈ আহোঁ ত্ৰিভুজটো আছিলে পি কিউ আৰ দুটা কোণৰ মান পালোঁ আমি এই কোণটো আৰু এইটো কোণৰ মান পালোঁ আৰু এইটো কোণৰ মান পালোঁ এইটো কোণৰ মান পালোঁ আমি 45 ডিগ্ৰী আৰু এইটো কোণৰ মান পালোঁ আমি 70 ডিগ্ৰী এই দুটা যেতিয়া পালোঁ এইটো কোণ উলিয়াব লাগিলে তিনিটা কোণ যোগ কৰিব লাগিব ত্ৰিভুজৰ ধৰ্ম অনুসৰি সেইকাৰণে আমি লিখিম যে ত্ৰিভুজ পি কিউ আৰৰ পৰা ত্ৰিভুজটো পি কিউ আৰ আছিল নহয় তাৰ পৰা আমি কি পাম ত্ৰিভুজ পি কিউ আৰৰ পৰা এংগল কিউ পি আৰ প্লাছ এংগল পি আৰ কিউ প্লাছ এংগল পি কিউ আৰ ইকুৱেল টু 180 ডিগ্ৰী তাৰপিছত ব্ৰেকেটৰ ভিতৰত লিখি দিম ত্ৰিভুজৰ তিনিওটা কোণ 180 ডিগ্ৰী হয় ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা এটা পাইছিলোঁ এংগল পি কিউ আৰ এটা পালোঁ এংগল আৰ পি কিউ আৰু আনটো পি আৰ কিউ তিনিটা কোণ সেইকেইটা আমি পাতি ল'লোঁ এতিয়া কাৰ কি মান পাইছিলোঁ চোৱা কিউ পি আৰৰ মান আছে নাই চোৱা কিউ পি আৰ বা আৰ পি কিউ তাৰ মান কিমান আছিলে 45 ডিগ্ৰী এইটো বহুৱাই দিলোঁ 45 ডিগ্ৰী পি আৰ কিউ মান নাই পি কিউ আৰৰ হেমান আছে কিমান আছে 70 ডিগ্ৰী সেইটো বহুৱাই দিলোঁ ইয়াত আৰু আমাৰ হাতত থাকিল কোনটো এংগল পি আৰ কিউ আৰু সেইটোৱে উলিয়াব লাগিব আমি পি আৰ কিউৰ মান উলিয়াব লাগিব 180 ডিগ্ৰী হৈছে ইয়াত লিখি দিম 1 আৰু 2ৰ পৰা এই 2টো আৰু 1টোৰ পৰা আমি এই দুটা মান পাইছোঁ তাৰপিছত যোগ কৰা 5 × 0 = 5 7 × 4 = 11 115 ডিগ্ৰী প্লাছ এংগল পি আৰ কিউ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এংগল পি আৰ কিউটো ইফালে ৰাখিলোঁ 180 ডিগ্ৰীৰ পৰা যদি আমি 115 ডিগ্ৰী মাইনাছ কৰোঁ তেতিয়াহ'লে পাম আমি কিমান 65 10ৰ পৰা 5 গ'লে 5 আৰু ইফালে 7 থাকিলে 7ৰ পৰা 1 গ'লে 6 65 ডিগ্ৰী আৰু এইটোৱে হৈছে আমি উলিয়াবলগীয়া উত্তৰটো কাৰণ আমাক এংগল পি আৰ কিউৰ মান উলিয়াব দিছিল আমাৰ পি আৰ কিউৰ মান ওলাই গ'ল এংগল পি আৰ কিউৰ মান ওলাইছে 65 ডিগ্ৰী তোমালোকে নিশ্চয় অংকটো বুজিব পাৰিছা বহুত দৰকাৰী তোমালোকে ভালদৰে ভিডিঅ'টোৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু অংকবোৰ বুজিবলৈ চেষ্টা কৰিবা মই আশা কৰিছোঁ তোমালোকক ভালদৰে বুজাই দিব পাৰিছোঁ এইবাৰ আমি 2 নম্বৰ অংকটোলৈকে গুচি যাম 2 নম্বৰ অংকটো দিয়া আছে যে চিত্ৰ 6.40 এই চিত্ৰটোত এংগল x ইকুৱেল টু 62 ডিগ্ৰী এই কোণটোৰ মান এংগল XYZ এই ডাঙৰ কোণটোৰ মান 54 ডিগ্ৰী যদি ত্ৰিভুজ XYZৰ YO আৰু ZO ক্ৰমে এংগল XYZ আৰু এংগল XZY সমদ্বিখণ্ড তেন্তে এংগল OZY আৰু এংগল YOZৰ মান নিৰ্ণয় কৰিব লাগে এই প্ৰথমতে চিত্ৰটো আঁকি ল'ব লাগিব আমি চিত্ৰটো আঁকি ল'লোঁ চিত্ৰটো XYZ এটা ত্ৰিভুজ OY আৰু OZ হৈছে Y কোণ আৰু Z কোণৰ সমদ্বিখণ্ড এতিয়া আমি মান নিৰ্ণয় কৰিব লাগিব
OZY এই কোণটোৰ মান নিৰ্ণয় কৰিব লাগিব আৰু আমি নিৰ্ণয় কৰিব লাগিব YOZ এই কোণটোৰ মান নিৰ্ণয় কৰিব লাগিব এতিয়া আমি ডাঙৰ ত্ৰিভুজটোৰ পৰা আমি কি পাওঁ প্ৰথমতে চাই লওঁ ত্ৰিভুজ XYZ ৰ পৰা আমি কি পাব পাৰো ত্ৰিভুজ XYZ ৰ পৰা আমি পাব পাৰো এংগল X plus angle Y plus angle Z equal to 180 degree কাৰণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটাকে লিখি দিম ইয়াতে ত্ৰিভুজৰ তিনিটা কোণ এটাটো লগাই দিব পাৰা এটা ত্ৰিভুজৰ তিনিটা কোণ হৈছে এটা এংগল x ৰ মান কিমান দিয়া আছিল 62 ডিগ্ৰী আছিল হেতু 62 আমি ইয়াতে বহুৱালো y মান কিমান দিয়া আছে 54 দিয়া আছে এটা 54 বহুৱালো আৰু z ৰ মান আমাক দিয়া হোৱা নাই z ৰ মানটো আমি উলিয়াব লাগিব z ৰ মানটো উলিয়াব লাগিলে আমি x আৰু y যি দুটা মান দিয়া আছে সেই দুটা যোগ কৰিব লাগিব যোগ কৰি 180 পৰা মাইনাস কৰিব লাগিব 4 আৰু 2 প্লাস কৰিলে 6 হ'ব 5 আৰু 6 প্লাস কৰিলে 11 হ'ব এটাকে 116 হল প্লাস angle z equal to 180 ডিগ্ৰী এতিয়া angle z কোণৰ মান নিৰ্ণয় কৰিব লাগিলে 180 ডিগ্ৰীৰ পৰা 116 ডিগ্ৰী মাইনাস কৰিব লাগিব মাইনাস কৰিলে angle z কোণৰ মান নিৰ্ণয় হ'ব 64 ডিগ্ৰী হৈছে তাৰ পিছত আমি এতিয়া কি কৰিম এতিয়া আমি আমাক দিয়া আছে যে YO আৰু ZO ক্ৰমে এংগল XYZ আৰু এংগল XZY ৰ সমদ্বিখণ্ডক বুলি কৈছে এখানে লিখি লম YO আৰু ZO ক্ৰমে এংগল XYZ আৰু এংগল XZY ৰ সমদ্বিখণ্ড গতিকে আমি কোনটো কোণৰ মান নিৰ্ণয় কৰিব লাগিব OZY গতিকে এংগল OZY equal to half of angle XZY পৰা আমি OZY মান নিৰ্ণয় কৰিব পাৰিম angle OZY equal to half of angle XZY equal to XZY মান কিমান পাইছিলো XZY অৰ্থাৎ z কোণৰ মান কিমান পাইছিলো 64 ডিগ্ৰী পাইছিলো তেতিয়া 64 ডিগ্ৰী বহাই দিলে 2 ৰে 64 ক 32 পাৰ যাব ইয়াৰ মান হ'ব 32 ডিগ্ৰী এটো হৈছে 2 নম্বৰ 1 নম্বৰ তাৰ পিছত এংগল OYZ ৰ মান নিৰ্ণয় কৰিব লাগিলে হাফ অফ এংগল XYZ y কোণৰ মান আছিল 54 ডিগ্ৰী গতিকে আমি ইয়াত পাতি দিম হাফ অফ 54 ডিগ্ৰী এটো আমি কাটিলে 2 দুগুণ 4 1 বাকি 14 7 দুগুণ 14 27 ডিগ্ৰী হ'ব এটো হ'ব আমাৰ 2 নম্বৰ এতিয়া আকৌ আমি যেটো সৰু ত্ৰিভুজ আছিল ইয়াৰ পৰা আমি উলিয়াব পাৰিম এটো কোণৰ মান গতিকে আমি OY আৰু Z ত্ৰিভুজটোৰ পৰা আমি কি পাওঁ চাওঁ হাচোন OYZ ৰ পৰা angle OYZ plus angle OZY plus angle YOZ equal to 180 degree ব্ৰেকেটৰ ভিতৰত লিখি দিয়া এটা ত্ৰিভুজৰ তিনিটা কোণ তাৰপিছত OYZ তাৰ মান পাইছিলো 27 ডিগ্ৰী OZY তাৰ মান পাইছিলো আমি 32 ডিগ্ৰী আৰু এংগল YOZ ৰ আমাৰ মান নাই এতিয়া কি কৰিম এটা যোগ কৰিম 7 2 9 হ'ব আৰু 3 2 5 59 ডিগ্ৰী প্লাস এংগল YOZ equal to 180 ডিগ্ৰী এবাৰ এংগল YOZ ৰ মান নিৰ্ণয় কৰিব লাগিলে 180 ডিগ্ৰীৰ পৰা আমি 59 ডিগ্ৰী মাইনাস কৰিলে আমাৰ ওলাব কিমান 10 ৰ পৰা 9 গলে
1 এটা 7 থাকিলে 7ৰ পৰা 5 গ'লে 2 আৰু আগত আছে 1 121 আমাৰ যেটো উলিয়াব দিছিলে এংগল YOZ এংগল YOZ ৰ মান নিৰ্ণয় কৰিব দিছিলে আৰু OZY মান নিৰ্ণয় কৰিব দিছিলে OZY মানটো আমি নিৰ্ণয় কৰি লৈছো আগতে OZY মানটো হৈছে 32 ডিগ্ৰী আৰু YOZ ৰ মান হৈছে 121 ডিগ্ৰী তোমালোকে এইখিনি লিখি দিবা ইয়াত এটাকে এংগল OZY equal to 32 ডিগ্ৰী আৰু এংগল YOZ equal to 121 ডিগ্ৰী আমাৰ 2 নম্বৰ অংকটো সমাধান হৈ গ'ল তোমরা নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত আমি 3 নম্বৰ অংকটোলৈকে উভতি যাম 3 নম্বৰ অংকটো দিয়া আছে যে চিত্ৰ 6.41 ত যদি AB সমান্তৰাল DE angle BSC equal to 35 degree আৰু angle CDE equal to 53 degree তেন্তে angle DCE উলিওৱা এই চিত্ৰটোৰ ক্ষেত্ৰত আমি উলিয়াব লাগিব ইয়াত আমাৰ কি দিয়া আছে AB সমান্তৰাল DE AB ডাল DE সমান্তৰাল আমি দেখিছো সমান্তৰাল হৈ আছে BSC এই কোণটোৰ মান 35 ডিগ্ৰী CDE এই কোণটোৰ মান 53 ডিগ্ৰী এতিয়া আমি নিৰ্ণয় কৰিব লাগে DCE এই কোণটোৰ মান নিৰ্ণয় কৰিব লাগে আমি প্ৰথমতে চিত্ৰটো আঁকি লৈছো চিত্ৰটো আঁকি ললো আঁকি লোৱাৰ পিছত আমি লিখিম যে এই চিত্ৰটোৰ পৰা আমি কি পাম AB সমান্তৰাল DE যেখিনি আমাক দিয়া আছে আৰু AE ডাল AB আৰু DE সমান্তৰাল ৰেখা দুডালৰ ছেদক সেইকাৰণে আমি লিখিলো AB সমান্তৰাল DE আৰু AE ছেদক এতিয়া ইয়াত দুটা একান্তৰ অন্তঃকোণ আমি পাব পাৰো হেতু হৈছে BAC এইটো আৰু CED এই কোণটো আৰু এই কোণটো ইটো কোণ আৰু ইটো কোণ আমাৰ কি হ'ব একান্তৰ অন্তঃকোণ কাৰণ AE ডাল ছেদক কাৰ AB আৰু DE নামৰ সমান্তৰাল ৰেখা দুডালৰ ছেদক হৈছে AE আৰু তেতিয়া ইটো আৰু ইটো একান্তৰ অন্তঃকোণ হ'ব যেহেতু BSC আৰু CED সমান হৈছে একান্তৰ অন্তঃকোণ হৈছে সেয়ে CED ও আমি 35 লিখিব পাৰিম কিয় আমাক BSC দিয়া আছিল যেহেতু angle BSC equal to 35 এটা আমাক দিয়া আছে আৰু এটুক আমি 1 নম্বৰ বুলি ধৰি ললো একেদৰে কি লিখিব পাৰিম angle CDE equal to 53 ডিগ্ৰী এটো আমাক দিয়া আছে আমি পাইছিলো CDE 53 ডিগ্ৰী এটা আমাক দিয়া আছে এটো আমি 2 নম্বৰ বুলি লিখি ললো CDE ত্ৰিভুজটোত দুটা কোণ পালো আমি এটা পালো CDE যেটো আমাক প্ৰশ্নত দিয়া আছে আৰু আনটো আমি উলিয়াই ললো CED তাৰ মানটো আমি পালো কিমান 35 ডিগ্ৰী CED মান 35 ডিগ্ৰী দুটা কোণ পালো এই কোণটোৰ মান নিৰ্ণয় কৰিব লাগিলে আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী যে হয় সেইটো ফৰ্মুলাৰ সহায়ত আমি উলিয়াব লাগিব আমি এটা লিখিম এটাকে ত্ৰিভুজ CDE ৰ পৰা angle DCE plus angle CDE plus angle CED equal to 180 degree আৰু লিখি দিম ইয়াত এটা ত্ৰিভুজৰ তিনিটা কোণ যি কেইটা কোণৰ মাপ দিয়া আছে সেইকেইটা এবাৰ আমি লিখিম এতিয়া আমাক DCE যেহেতু উলিয়াব দিছে সেইটো কোণৰ আমাৰ মান নাই DCE বুলিয়ে লিখিলো CDE মান পাইছিলো আমি 53 ডিগ্ৰী যেটো আমাক দিয়া আছে প্ৰশ্নত CED মান উলিয়াই লৈছিলো 35 ডিগ্ৰী এটো আমি লিখি ললো ইকুৱেল টু 180 ডিগ্ৰী এতিয়া DCE প্লাস এটা যোগ কৰা 5 3 8 5 3 8 88 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী angle DCE 88 ফেলা ট্ৰান্সফাৰ কৰিলে কি হ'ব মাইনাস হৈ যাব আৰু বিয়োগ কৰি দিলে angle DCE ৰ মান পাম আমি কিমান 92 ডিগ্ৰী
আমাৰ যেটো উলিয়াব দিছে DCE ৰ মান উলিয়াব দিছিল আমাক DCE ৰ মান উলিয়াব দিছিল আমি কিমান পালো 92 ডিগ্ৰী আমাৰ প্ৰশ্নটো সমাধান হৈ গৈছে ইয়াৰ পিছত আমি আৰু এটা মাত্ৰ অংক আজি কৰি এই ভিডিওটো সামৰণি মাৰিম হেতু হৈছে 4 নম্বৰ অংকটো 4 নম্বৰ অংকটো দিয়া আছে যে চিত্ৰ 6.42 যদি PQ আৰু RS ৰেখাই T বিন্দু কটাকটি কৰে যাতে এংগল PRT 40 ডিগ্ৰী এংগল RPT 95 ডিগ্ৰী আৰু এংগল TSQ 75 ডিগ্ৰী হয় তেন্তে এংগল SQT উলিওৱা এই চিত্ৰটোৰ ক্ষেত্ৰত আমি উলিয়াব দিছে যে আমাক দি থকা মানকেইটা আমি পাইছো এংগল RPT মান দিয়া আছে 95 ডিগ্ৰী তাৰ পিছত TSQ এই কোণটোৰ মান দিয়া আছে 75 ডিগ্ৰী আৰু দিয়া আছে PRT এই কোণটোৰ মান দিয়া আছে 40 ডিগ্ৰী আমি উলিয়াব লাগিব SQT এই কোণটোৰ মান আমি নিৰ্ণয় কৰিব লাগিব প্ৰথমতে আমি চিত্ৰটো অঙ্কন কৰি ললো আৰু আমাক কি দিয়া আছে এটো লিখি লম আমাক দিয়া আছে ইয়াত এংগল PRT = 40 ডিগ্ৰী যেটো দিয়া আছে আৰু ইয়া 1 নম্বৰ বুলি ধৰি ললো আৰু এংগল RPT = 95 ডিগ্ৰী এটো আমাক দিয়া আছে এটো আমি 2 নম্বৰ বুলি ধৰি ললো হৈছে এতিয়া ত্ৰিভুজ PRT ৰ পৰা কোনটো ত্ৰিভুজ লৈছো PRT এই ত্ৰিভুজটোৰ পৰা লৈছো আমি কাৰণ দুটা কোণৰ মান ইয়াত আমাক দিয়া আছে PRT আৰু RPT এই দুটা কোণৰ মান দিয়া আছে সেই কাৰণে আমি এই ত্ৰিভুজটো এতিয়া লম এই ত্ৰিভুজটো হৈছে PRT ত্ৰিভুজটোৰ পৰা আমি পাওঁ angle PRT plus angle RPT plus angle PTR equal to 180 degree. ইয়াৰ লিখিম এটা ত্ৰিভুজৰ তিনিটা কোণ হল তাৰ পিছত আমাক PRT মান দিয়া আছে কিমান দিয়া আছিল 40 ডিগ্ৰী এটো আমি পাতি ললো RPT মান দিয়া আছে 95 ডিগ্ৰী এটো আমাক PTR ৰ মান দিয়া নাই এখানে PTR টো আমি PTR বুলি লিখিলো আৰু 180 ডিগ্ৰী এই দুটাক যোগ কৰিলে 5 9 4 13 135 ডিগ্ৰী প্লাস এংগল PTR equal to 180 ডিগ্ৰী হ'ব এতিয়া এংগল PTR ৰ মান উলিয়াব লাগিলে আমি কি কৰিব লাগিব 180 ডিগ্ৰীৰ পৰা 135 টো মাইনাস কৰি দিব লাগিব দিলে আমাৰ কি ওলাব এংগল PTR ৰ মান ওলাই যাব কিমান হ'ব 10 ৰ পৰা 5 গলে 5 হল 7 ৰ পৰা 3 গলে 4 হল 45 ডিগ্ৰী আমি পালো PTR ৰ মান ইয়াত চোৱা PTR আৰু STQ এই দুটা কোণ বিপৰীত কোণ হৈ আছে এই কোণটো আৰু এই কোণটো গতিকে এই কোণটোৰ মান যিমান হ'ব এইটো কোণৰ মান একে সমান হ'ব কাৰণ আমি পাইছো ইতিমধ্যে যে বিপৰীত কোণবোৰ সদায় সমান হয় গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব সেইকাৰণে আমি লিখিব পাৰিম আকৌ এংগল PTR equal to এংগল STQ ইহা দুটা বিপৰীত কোণ সেইকাৰণে ব্ৰেকেটৰ ভিতৰত আমি লিখি দিলো বিপৰীত কোণ এটাকে এংগল STQ equal to 45 ডিগ্ৰী হৈছে এতিয়া আমি আকৌ এই ত্ৰিভুজটো লম কি লম STQ এই ত্ৰিভুজটোৰ পৰা আমি কি পাও চোৱাচোন ত্ৰিভুজ STQ ৰ পৰা আমি এই ত্ৰিভুজটোকে লব লগা হৈছে গম পাইছানে এই কোণটোৰ মান যে নিৰ্ণয় কৰিব লাগিব এইটো কোণৰ মান আমাক লাগে SQT ইটো উলিয়াব দিছে আমাক SQT এই কোণটোৰ মান উলিয়াব দিছে সেইকাৰণে আমি এই ত্ৰিভুজটো লৈ এতিয়া ইটো কোণৰ মান পাই গলো 45 ডিগ্ৰী এটা 75 ডিগ্ৰী আমাক দিয়া আছে গতিকে এই কোণটোৰ মান নিৰ্ণয় কৰিব লাগিব সেইকাৰণে আমি ত্ৰিভুজ STQ লৈ ললো তাতে আমি পাম কি TSQ plus STQ plus angle SQT angle TSQ plus angle STQ plus angle SQT equal to 180 ডিগ্ৰী ইয়াতো আমি লিখি দিব লাগিব এটা ত্ৰিভুজৰ তিনিটা কোণ হৈছে তাৰ পিছত TSQ এই কোণটো মান আছে 75 ডিগ্ৰীটো বহুৱাই দিলো হল তাৰ পিছত STQ মান পাইছিলো আমি 45 ডিগ্ৰী হেতু আমি বহুৱাই ললো আৰু SQT মান আমাৰ নাই হেতু আমি SQT এ লিখিম আৰু 180 ডিগ্ৰী এই দুটা যদি যোগ কৰা যায় আমাৰ কিমান হ'ব পাছে পাছে 10 শূন্য হাতে গল 1 7 4 11 1 12 120 ডিগ্ৰী হ'ব হৈছে প্লাস এংগল SQT equal to 180 ডিগ্ৰী তাৰ পিছত আমি এংগল SQT উলিয়াব লাগিলে
180 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰী মাইনাছ কৰিম কৰিলে আমাৰ ৰিজাল্ট ওলাব 0 পৰা 0 গ'লে 0 হ'ব 8 পৰা 2 গ'লে 6 হ'ব আৰু 1 পৰা 1 গ'লে 0 হ'ব গতিকে সেইটো আমি পাতি লাভ নাই 60 ডিগ্ৰী আমাক যিটো উলিয়াব দিছিলে আমাক দিছিলে যে SQT উলিওৱা আমি SQT মানটো পাই গ'লোঁ 60 ডিগ্ৰী আমাৰ সমস্যাটো সমাধান হৈ গ'ল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকক 6.3 চাৰিটা অংক সমাধান কৰি দিলোঁ যেটো 5 নম্বৰটো আৰু 6 নম্বৰটো এই দুটা লগতে 6.1ৰ 4 6 6.2ৰ 4 6 এইকেইটা অংক একেলগ কৰি আন এটা ভিডিঅ'ত এইকেইটা কথা আলোচনা কৰিম এই সমস্যাকেইটা বা এই অংককেইটা তাৰপিছত আমাৰ ৰেখা আৰু কোণ পাঠটোৰ সমাপ্ত হ'ব তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰম্ভণিৰ পৰা শেষলৈকে আৰু তোমালোকৰ যিখিনি সাৰাংশ ইয়াত দিয়া আছে এই সাৰাংশখিনি তোমালোকে পঢ়ি চাবা আমি গোটেই পাঠটোৰ শেষত এইখিনি সাৰাংশ পাইছোঁ ইয়াতে মূল কথাখিনি ইয়াত উল্লেখ আছে তেতিয়াহ'লে তোমালোকে অংকবোৰ কৰাত কিছু সুবিধা পাবা বা কোনটো প্ৰমাণ বা কোনটো উপপাদ্য কাৰ লগত জড়িত হৈ আছে কোনটো অংকৰ লগত জড়িত তাক ভালদৰে অনুধাৱন কৰিব পাৰিবা আৰু যদি তোমালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ চাই থাকিবা যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোৰ কমেণ্ট বক্স নতুবা হোৱাটছআপ নম্বৰত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা মই সেইবোৰ সমস্যা সমাধান কৰি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ